সি যিযোৰ লেন্স ধাৰণ কৰিছিল সেই লেন্সযোৰ এবাৰ ধাৰণ কৰিয়ে 10 ঘণ্টামান সি নেদেখাকে থাকে কাৰণ জুবিনে যিযোৰ লেন্স ধাৰণ কৰিছিল ইয়াত সেই লেন্সযোৰ এবাৰ ধাৰণ কৰি সি 10 ঘণ্টা 11 ঘণ্টা নেদেখাকে থাকে মানে তাৰ সেই ছবিখন যদি কোনোবাই দেখা পায় সিনেমাখন যদি নচলে সেই ভাবি মই এক কপি ফটো তাৰ লগত উঠা নাছিল মই আনকি তাৰ ওচৰত ফটো কপি উঠা নাছিলো এনে মই তাৰ লগত ফটো দি খুব ভাল পাওঁ উঠুৱে আমি প্ৰতিটো মুহূৰ্তত মই বন্দী কৰি ৰাখোঁ কিন্তু ৰৈ মই এক কপি ফটো মই তাৰ লগত লোৱা নাই মই জানোচা সিনেমাখন যদি আগতেই জুবিন গাৰ্গৰ চৰিত্ৰটো কোনোবাই দেখি যায় পাব্লিকত যদি ওলাই যায় বেয়া হ'ব এইদৰে আবেগিক হৈ পুৰণি স্মৃতি ৰোমন্থন কৰিলে জুবিন গাৰ্গৰ বন্ধু মানস ভাগৱতী 31 অক্টোবৰত মুক্তি পাব জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে সালা হাৰ্ট থ্ৰব তই কিটা ৰৈ যাবি নেকি ৰৈ ৰৈ বিনালে ছবিখনৰ অধিকাংশ দৃশ্য গ্ৰহণ কৰা হৈছে বিশ্বনাথ চাৰিআলিত আমাৰ বৰগাঙত হৈছে বিশ্বনাথ ঘাটত হৈছে তাৰ পিছত লেহুগাঁও যিটোপা বৰগছ তাত হৈছে আৰু বিভিন্ন গাঁৱত হৈছে খালি ইন্দোৰ যিটো তাৰ ঘৰৰ কেৰেক্টাৰ এই কেৰেক্টাৰটো এইটো ৰুমত সি নিজৰ টাইপত ৰাজেশ মিলি পেলাই তেওঁলোকে ইয়াত কৰিছে জুবিন গাৰ্গৰ বন্ধু মানস ভাগৱতীৰ বাসগৃহত বিশেষ এটি কোঠাত কৰা হৈছিল ৰৈ ৰৈ বিনালে ছবিখনৰ শ্বুটিং খালি ইন্দোৰ যিটো তাৰ ঘৰৰ কেৰেক্টাৰ এই কেৰেক্টাৰটো এইটো ৰুমত সি নিজৰ টাইপত ৰাজেশ মিলি পেলাই তেওঁলোকে ইয়াত কৰিছে শ্বুটিঙৰ বাবে নিজা পছন্দ অনুসৰি জুবিন গাৰ্গে সজাই লৈছিল সেই বিশেষ কোঠাটো তাক এটা ডাঙৰ এটা ৰুম লাগিছিলে বোলো মোৰ তাত আছে নেকি চা যদি হয় তই যি কৰ তাৰপৰা ৰুম এটা চালেহি এই ৰুমটো চালে ইয়াত গোটেই ৱালপেপাৰ আছিলে বোলো তোক যেনেকে লাগে তই তেনেকে কৰি ল গোটেই খহাই সি ৰং চং কৰি মিলি লৈ এতিয়া হাৰ্টথ্ৰবৰ স্মৃতি জড়িত হৈ থকা এই বিশেষ কোঠাটো সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে জুবিনৰ বন্ধু মানস ভাগৱতী সেইকাৰণে মই এৰুৱাই নাই তাৰ যিবিলাক কেৰেক্টাৰত সি খুৱাইছিলে সেইবিলাক বস্তু বোলো এইবিলাক বস্তু পৃথিৱী থকা লাগে ইয়াতেই থাকিব মই থকা লাগে এইখিনি কেতিয়াও নাৰ অন্য কামত ব্যৱহাৰ নহয় স্মৃতিটো সংৰক্ষণ কৰি ৰাখিম এইটো তোমাৰ মা মৰিব শ্ব' মাছ গো অন ব্যুৰ ৰিপৰ্ট লখিমপুৰ